নলবাৰীত অসম গণ পৰিষদে টিকট নাপালে প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। অগপৰ যুৱ পৰিষদে এই হুংকাৰ প্ৰদান কৰিছে। নলবাৰী জিলা অগপ কাৰ্যালয়ৰ পৰা এই কথা ঘোষণা কৰিছে অসম যুৱ পৰিষদে। নলবাৰীৰ যিকোনো এটা সমষ্টি অগপক লাগিবই বুলি দাবী উত্থাপন কৰিছে আৰু এই দাবী যুৱ পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি দীপক ৰাজবংশীৰ। আমি জানিব পৰা মতে আমাৰ দলৰ টিকেট মানে বৰ্তমানলৈকে ফাইনেল হোৱা নাই, যদিও কিছু ব্যক্তি গেছি। আচলতে মই এই ছ'চিয়েল মিডিয়াৰ যোগেদি আজি আমাৰ দলৰ যিখিনি কৰ্মী মানে অন্য দললৈ যাবলৈ মই মানা কৰোঁ, বা আমি নিজেও নাযাওঁ। আমাৰ দলৰ সভাপতি অতুল বৰাদেৱ, কাৰ্যকৰী সভাপতি কেশৱ মহন্তদেৱ, ফণীভৱন চৌধুৰীদেৱৰ ওপৰত আমাৰ বিশ্বাস আৰু আস্থা আছে যে নলবাৰী জিলাত কোনো এটা সমষ্টিৰ ভিতৰত এটা সমষ্টি এইবাৰ তেওঁলোকে আমাক দিব। আৰু ইতিমধ্যে তেওঁলোক আগতেও কৈছিল যে তিনিটাৰ যিকোনো এটা দিব, আৰু যিটো দিয়ে আজি ধৰক 15-20 বছৰ ধৰি ইয়াত দিলীপ দাস ডাঙৰীয়াই সৰ্বস্ব হেৰাই পেলাইছে। তেওঁ টকা পইচা আনকি তেওঁৰ দেহৰ ভৰি কৃত্ৰিম ভৰি লগাই কিনে চলি থাকিল। কিবা এটা দিব বুলি আমি আশাবাদী তেওঁলোকৰ ওপৰত। কিন্তু আমি ইতিমধ্যে আমি বিশ্বস্ত সূত্ৰৰ পৰা জানিব পাৰিছোঁ ইতিমধ্যে অগপ দলৰ ক'ত প্ৰাৰ্থী দিব বা টিকট দিব সেইটো নিশ্চিত হৈ গৈছে, কিন্তু তাৰ ভিতৰত নলবাৰী নাই। কিন্তু আমি খবৰ কৰা মতে যিকোনো এটা সমষ্টি ৰখাৰ কাৰণে তেওঁলোকে আলোচনা চলি আছে, আৰু যদি তেওঁলোকে দিব নোৱাৰে তেতিয়াহ'লে আমি ইয়াৰ পৰা এটা কালি পৰহি হৈ আমি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিম। যদিহে তেওঁলোকে দিব নোৱাৰে বা চাওক, আজি আমাৰ যিখিনি কৰ্মী আছে সঁচা আৰু সৎ মন লৈ অসম গণ পৰিষদ দল কৰি আছে, আমি কৰি আছোঁ। গতিকে তেওঁলোকে আমাৰ কথা চিন্তা কৰিব লাগিব। তেওঁলোকৰ ওপৰত আমি বিশ্বাস কৰি বা তেওঁলোকৰ ওপৰত আমি আশা ৰাখি আজি দল কৰি। নলবাৰীত অসম গণ পৰিষদে টিকট নাপালে প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। অগপৰ যুৱ পৰিষদে এই হুংকাৰ প্ৰদান কৰিছে। নলবাৰী জিলা অগপ কাৰ্যালয়ৰ পৰা এই কথা ঘোষণা কৰিছে অসম যুৱ পৰিষদে। নলবাৰীৰ যিকোনো এটা সমষ্টি অগপক লাগিবই বুলি দাবী উত্থাপন কৰিছে আৰু এই দাবী যুৱ পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি দীপক ৰাজবংশীৰ। আমি জানিব পৰা মতে আমাৰ দলৰ টিকেট বৰ্তমানলৈকে ফাইনেল হোৱা নাই, যদিও কিছু ব্যক্তি গেছি। আচলতে মই এই ছ'চিয়েল মিডিয়াৰ যোগেদি আজি আমাৰ দলৰ যিখিনি কৰ্মী অন্য দললৈ যাবলৈ মই মানা কৰোঁ, বা আমি নিজেও নাযাওঁ। আমাৰ দলৰ সভাপতি অতুল বৰাদেৱ, কাৰ্যকৰী সভাপতি কেশৱ মহন্তদেৱ, ফণীভৱন চৌধুৰীদেৱৰ ওপৰত আমাৰ বিশ্বাস আৰু আস্থা আছে যে নলবাৰী জিলাত কোনো এটা সমষ্টিৰ ভিতৰত এটা সমষ্টি এইবাৰ তেওঁলোকে আমাক দিব। আৰু ইতিমধ্যে তেওঁলোক আগতেও কৈছিল যে তিনিটাৰ যিকোনো এটা দিব, আৰু যিটো দিয়ে আজি ধৰক 15-20 বছৰ ধৰি ইয়াত দিলীপ দাস ডাঙৰীয়াই সৰ্বস্ব হেৰাই পেলাইছে। তেওঁ টকা পইচা আনকি তেওঁৰ দেহৰ ভৰি কৃত্ৰিম ভৰি লগাই কিনে চলি থাকিল। কিবা এটা দিব বুলি আমি আশাবাদী তেওঁলোকৰ ওপৰত। কিন্তু আমি ইতিমধ্যে আমি বিশ্বস্ত সূত্ৰৰ পৰা জানিব পাৰিছোঁ ইতিমধ্যে অগপ দলৰ ক'ত প্ৰাৰ্থী দিব বা টিকট দিব সেইটো নিশ্চিত হৈ গৈছে, কিন্তু তাৰ ভিতৰত নলবাৰী নাই। কিন্তু আমি খবৰ কৰা মতে যিকোনো এটা সমষ্টি ৰখাৰ কাৰণে তেওঁলোকে আলোচনা চলি আছে, আৰু যদি তেওঁলোকে দিব নোৱাৰে তেতিয়াহ'লে আমি ইয়াৰ পৰা এটা কালি পৰহি হৈ আমি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিম। যদিহে তেওঁলোকে দিব নোৱাৰে বা চাওক, আজি আমাৰ যিখিনি কৰ্মী আছে সঁচা আৰু সৎ মন লৈ অসম গণ পৰিষদ দল কৰি আছে, আমি কৰি আছোঁ। গতিকে তেওঁলোকে আমাৰ কথা চিন্তা কৰিব লাগিব। তেওঁলোকৰ ওপৰত আমি বিশ্বাস কৰি বা তেওঁলোকৰ ওপৰত আমি আশা ৰাখি আজি দল কৰি